যোৱা দুদিনৰ আগত বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে হিন্দু মানুহক কৈছে যে ভোট নিদিবলৈ। গৌৰৱ গগৈ হিন্দু মানুহক ভোট নিদিবলৈ কৈছে। আমি ক'ব বিচাৰিছোঁ বদৰুদ্দিন আজমল বিজেপি বি টিম নেকি? তেওঁ যে কৈছে হিন্দু মানুহক ভোট নিদিবলৈ, আৰু হিন্দু মানুহ অভিভাৱক নি বদৰুদ্দিন আজমল, আৰু তেওঁ বিজেপি বি টিম দৰে কাম কৰি আছে। বদৰুদ্দিন আজমল এইটো কাৰণে কৰি আছে, তেওঁ যিটো ব্যৱসায়ী কৰি আছে এই ব্যৱসায়ীটো তেওঁ বন্ধ হ'ব বুলি আজি বদৰুদ্দিন আজমলে হিন্দু মানুহক ভোট নিদিবলৈ কৈ আছে। তেওঁ কি হিন্দু মানুহ অভিভাৱক নি? আমি অসমীয়া যুৱ মঞ্চক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমি আজমলক সকীয়াই দিছোঁ যে অনাগত দিনত এনেকুৱা মন্তব্যবিলাক নিদিবলৈ, আৰু হিন্দু অভিভাৱক নহয় তেওঁ। আজি মুছলমান মানুহক তেওঁ ঠগি প্ৰবঞ্চনা কৰি আজি হিন্দু মানুহৰ ওপৰত তেওঁ আকৌ অভিভাৱক ওলাবলৈ আহিলে বদৰুদ্দিন আজমলক। আমি সকীয়াই দিছোঁ। আজি হিন্দু মানুহে কাক ভোট দিব লাগে ভালদৰে জানে। তেওঁ আহ্বান জনাবলৈ কোনো যুক্তি নাই, আৰু সেইকাৰণে তেওঁক আমি আজি অসমীয়া যুৱ মঞ্চক প্ৰত্যুত্তৰ দিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি শিৱসাগৰ ৰোড শ্ব' সময়ত তেওঁ আহোম জনগোষ্ঠীৰ তুচ্ছ তাচ্ছল্য শব্দবিলাক কৈছে, য'ত গগৈ উপাধিক তুচ্ছ তাচ্ছল্য টুলুঙা মন্তব্য দিছে। আৰু এই আহোম জনগোষ্ঠীক বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাই টুলুঙা মন্তব্য দি থাকিব, কিন্তু আহোম জনগোষ্ঠীয়ে তেওঁ কথা আমি শুনি থাকিম নেকি? আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক কৈছোঁ আহোম জনগোষ্ঠীক বাৰে বাৰে তুচ্ছ তাচ্ছল্য শব্দবিলাক মুখ্যমন্ত্ৰীক নক'বলৈ আমি সকীয়াই দিছোঁ। যিহেতু আগতে ৰঞ্জিত দাস ডাঙৰীয়াই কৈছিলে, আমি ৰঞ্জিত দাসৰ ডাঙৰীয়াক সকীয়াই দিছিলোঁ। ৰঞ্জিত দাস ডাঙৰীয়াই তেতিয়া মাপ খুজিছিলে, তেওঁ সংবাদ মাধ্যমৰ আগত মাপ খুজিছিলে। আমি সেইকাৰণে মুখ্যমন্ত্ৰীকো আমি ক'ব বিচাৰিছোঁ আপুনি ক্ষমা খোজক, কাৰণ আপুনি আহোম জনগোষ্ঠীটো কালি শিৱসাগৰত তুচ্ছ তাচ্ছল্যকে গগৈয়ে বুলি আপুনি গালি পাৰিছে আৰু অপমান কৰিছে, উপলুঙা কৰিছে। আমি সেই অসমীয়া যুৱ মঞ্চক সকীয়াই দিছোঁ। অনাগত দিনত আপোনালোকে যদি এই মন্তব্যবিলাক কয়, কিন্তু আমি অসমীয়া যুৱ মঞ্চই হাত সাৱটি বহি নাথাকোঁ।